এক ঘটনা সংঘটিত হৈছে আৰু মই গম পাই বোকাখাত চিভিল হস্পিটেলত চিকিৎসাধীন হৈ থকা আহত জোৱান কেইজনৰ খা খবৰ ল'লোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আৰক্ষী অধীক্ষককে ধৰি পুলিচ ফ'ৰ্চ ইতিমধ্যে স্পটত গৈছে। আমি জনামতে অনুসন্ধান অব্যাহত ৰাখিছে। তদন্ত হ'ব, সেই কথাখিনি আৰক্ষী অধীক্ষকে কৈছে। আৰু আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি এনেকুৱা ঘটনা বোকাখাতত সংঘটিত হোৱা নাই। তদন্তত গোটেই কথাখিনি ওলাই পৰিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে। তো তেনে অৱস্থাত এই ঘটনাটো নিতান্তই দুৰ্ভাগ্যজনক, কাৰণ যেতিয়াই শান্তি থাকে তাতেই এটা ভাল পৰিৱেশৰ বাবে উন্নয়ন সম্ভৱ হৈ উঠে, সমৃদ্ধি সম্ভৱ হৈ উঠে। গতিকে মই ভবা নাই এইটো ডাঙৰ কিবা এটা হৈছে, তথাপি হয় এক ঘটনা সংঘটিত হৈছে আৰু মই গম পাই বোকাখাত চিভিল হস্পিটেলত চিকিৎসাধীন হৈ থকা আহত জোৱান কেইজনৰ খা খবৰ ল'লোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আৰক্ষী অধীক্ষককে ধৰি পুলিচ ফ'ৰ্চ ইতিমধ্যে স্পটত গৈছে। আমি জনামতে অনুসন্ধান অব্যাহত ৰাখিছে। তদন্ত হ'ব, সেই কথাখিনি আৰক্ষী অধীক্ষকে কৈছে। আৰু আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি এনেকুৱা ঘটনা বোকাখাতত সংঘটিত হোৱা নাই। তদন্তত গোটেই কথাখিনি ওলাই পৰিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে। তো তেনে অৱস্থাত এই ঘটনাটো নিতান্তই দুৰ্ভাগ্যজনক, কাৰণ যেতিয়াই শান্তি থাকে তাতেই এটা ভাল পৰিৱেশৰ বাবে উন্নয়ন সম্ভৱ হৈ উঠে, সমৃদ্ধি সম্ভৱ হৈ উঠে। গতিকে মই ভবা নাই এইটো ডাঙৰ কিবা এটা হৈছে, তথাপি ঘটনাৰ তদন্ত কৰিলে নিশ্চয় গোটেই কথাখিনি ওলাই পৰিব। আৰু